এতিয়া চাওক আপোনাক কি মই ক'লো নহয় যে এজিপিৰ প্ৰাৰ্থী 126টা সিটত আছে। এইটো এটা ডাঙৰ পাৰ্টি হয়। আমি দিম কেইটামান, তেওঁলোকে ইয়াৰ ওপৰত সিদ্ধান্ত ল'ব যে আমি বন্ধুত্বমূলকভাৱে খেলিম নেকি আৰু বা নেখেলো। সেইটো অতুল বৰা ডাঙৰীয়াই উত্তৰ দিব। কিন্তু বিজেপিও এটা ডাঙৰ পাৰ্টি, আমি চবতেতো সিট দি থাকিলে লাষ্টত আমি কি কৰিব লাগিব? যদি যি ধৰণে এজিপিয়ে দাবী কৰিছে বা মোৰ লগত কিন্তু অতুল বৰা ডাঙৰীয়া এবাৰো কোৱা নাই, এইটো আপোনালোকেহে কয়। অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন বৈশ্যৰ লগত মই কথা পাতিছোঁ। একজেক্টলি 15 মিনিটত আমাৰ কাম হৈ গৈছে। বাকীটো কোনেওতো তেওঁলোকে কোৱাও নাই। এইটো ক'ৰ পৰা ওলাই থাকে মই নাজানো। সেইটো তেওঁলোকৰ মাজত বিসম্বাদ কিয় কৰিব লাগে? উঠিব দিলেই হ'ল নহয়। মইতো খুব ধুনীয়াকৈ কৈ আছোঁ যে উঠিলে হ'ল যাতে দলটো শক্তিশালী হৈ থাকে। আমাৰতো এজিপিৰ প্ৰতি অজস্ৰ শুভকামনা আছে। সেইকাৰণে মই এজিপিক কোনো কথা জোৰ কৰাই নাই।